যাওঁ আজি মই কতেনো পাওঁ শব্দবোৰ তোমাৰ বুকুত মই হেৰুৱালো মই প্ৰাণৰ ছন্দ আজি সন্ধিয়া এনডি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত সুৰ বিচাৰি শীৰ্ষক অসমীয়া আধুনিক গীতটিয়ে মুক্তি লাভ কৰে। অসমৰ জনপ্ৰিয় কাহিনীকাৰ তথা লেখক পলাশ প্ৰাণৰ কথা আৰু নীল কমলৰ সুৰেৰে প্ৰস্তুত কৰা গীতটিত কণ্ঠদান কৰিছে অভয় দাসে। অসমৰ জনপ্ৰিয় বাঁহীবাদক কৈলাশ ৰাভা আৰু জনপ্ৰিয় গীটাৰ বাদক শান্তনু বৰুৱাৰ বাদ্যত প্ৰাণ পাই উঠা সুমধুৰ গীতটি সংগীত পৰিচালনা কৰিছে অসমৰ আগশাৰীৰ সংগীত পৰিচালক কুকিল সিংহই। গীতটিৰ শুভ মুক্তি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা পৰাণ কমল, জনপ্ৰিয় সংগীত পৰিচালক কুকিল সিংহ, কাহিনীকাৰ লেখক পলাশ প্ৰাণকে আদি কৰি সংগীত তথা ছবি জগতৰ বহুকেইজন শিল্পী। অভয় দাস মিউজিকেল নামৰ ইউটিউব চেনেলটোত আজি শুভ মুক্তি দিয়া অসমীয়া আধুনিক গীত সুৰ বিচাৰি গীতটো অসমৰ শ্ৰোতা দৰ্শকে আদৰি ল'ব বুলি গায়ক তথা গীতটিৰ লগত জড়িত শিল্পীসকলে যথেষ্ট আশাবাদী। নমস্কাৰ। আজি এইমাত্ৰ গান এটা আমি ৰিলিজ কৰিলোঁ আৰু গানটো গাইছে আমাৰ ভাইটি অভয় দাস। বৰ ধুনীয়া গান আৰু লিখিছে আমাৰ পলাশ পৰাণ আৰু সুৰ কৰিছে আমাৰ কমল নেইল আৰু মিউজিকটো মই কৰিছোঁ বাৰু। লগতে আমাৰ গীটাৰ বজাইছে শান্তনু দা আৰু বাঁহী বজাইছে কৈলাশ দা। বৰ ধুনীয়া গান, ইম'চনেল গান আৰু গানটো শুনি ভাল পাব। বহুত ইম'চন আছে গানটোত, খুব মিঠা গান আৰু আপোনালোকে অভয় দাসৰ ইউটিউব চেনেলত পাব, অভয় দাস মিউজিকেল। শুনিব, তেওঁক মৰম দিব। আজি খুব এটা ভাল দিন আৰু ভাল এটা খবৰ মই লৈ আহিছোঁ। খবৰটো এনেকুৱা ধৰণৰ, এই নৱবৰ্ষ আৰু ভোগালী বিহুৰ প্ৰাকখনত অভয়ে এটা নতুন গান ৰূপে আগবঢ়াইছে। গানটিৰ নাম হৈছে সুৰ বিচাৰি আৰু গানটি লিখিছে মৰমৰ ভাইটি পলাশে, মৰমৰ বন্ধু কুকিল সিংহই মিউজিক কৰিছে। মই আশা কৰিছোঁ গানটো এইমাত্ৰ শুনিলোঁ, মই শুনি বহুত ভাল লাগিছে গানটো শুনাৰ পাছত, আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে অভয়ক অলপ মৰম জনাব, মৰম দিব আৰু গানটো তেওঁলোকে চাব, গানটো শুনি পেলাই অকণমান মৰম দিব। অভয়ৰ যিটো ইউটিউব চেনেল, তাতে গানটো আপলোড কৰিছে আৰু মই খুব আশা ৰাখিছোঁ অসমবাসী ৰাইজলৈ যাতে গানটো আপোনালোকে আদৰি লৈ অভয়ক অলপমান মৰম যাচে আৰু অভয়ক আৰু আগবাঢ়ি যাবলৈ, সংগীত জগতখনত আৰু আগবাঢ়ি যাবলৈ আপোনালোকে সুবিধাকণ কৰি দিয়ে। থেংক ইউ। নমস্কাৰ, মই পলাশ প্ৰাণ বৰা, এডি প্ৰডাকশ্যন। আমি এটা বেনাৰত এটা গান আমি আজি ৰিলিজ কৰি আছোঁ, শুভ মুক্তি পাইছে, সুৰ বিচাৰি যাওঁ। আমাৰ উঠি অহা প্ৰজন্মৰ এজন জনপ্ৰিয় গায়ক অভয় দাসৰ কণ্ঠেৰে আৰু মোৰ শব্দৰে আৰু আমাৰ স্বনামধন্য কুকিলদাৰ সংগীতেৰে সজোৱা হৈছে সেই গীতটি। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আদৰিলে আমি কৃতাৰ্থ হ'ম। ধন্যবাদ। নমস্কাৰ, মই অভয় দাস। মোৰ এটি নতুন গীত আজি ইউটিউব চেনেলত আপলোড কৰিছোঁ। গীতটি মিউজিক কৰিছে কুকিল দাই আৰু লিখিছে আমাৰ পলাশ দাই আৰু মোৰ সুৰ কৰিছে মোৰ একদম ভাল বন্ধু নীল কমলে। গীতটি শুনি ভাল পাব, নতুনকৈ কৰিছোঁ, সকলোৱে চাব ইউটিউব চেনেলটোত। ইউটিউব চেনেলটোৰ নামটো হ'ল অভয় দাস মিউজিকেল, তাতে আপোনাৰ আপলোড কৰা হৈছে, চাব। এই সুৰ বিচাৰি গীতটো শুনিলোঁ, খুব ধুনীয়া এটা গীত আৰু আমাৰ খুব ধুনীয়াকৈ মিউজিক কৰিছে কুকিল দাই আৰু লিখিছে আমাৰ পলাশ দাই আৰু খুব ধুনীয়াকৈ গাইছে অভয় দাই। আৰু গীতটো আপোনালোকে এনেকুৱা ধৰণৰ এটা গীত যে আপোনালোকৰ মনত অন্তৰত এটা ঠাই পাব। গীতটিয়ে এটা বিষাদ বেদনাৰ গীত, আপোনালোকে শুনিব, ভাল পাব বুলি আশা কৰিলোঁ। আৰু গীতটো মানে কি, আমাৰ অভয় দাসৰ মিউজিকেল ইউটিউব চেনেলটিতে আপলোড হ'ব, গতিকে সকলোৱে শুনিব বুলি আশা থাকিল। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।